নমস্কাৰ, পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে দৰমহা আয়োগৰ অষ্টম দৰমহা আয়োগৰ এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আৰু ভিডিঅ'টো আপোনালোকে প্ৰথমতে চাই লওক, তাৰপিছত মই পিছৰখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। 2026 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব দৰমহা আয়োগৰ পৰামৰ্শ। উপকৃত হ'ব 45 লাখ কেন্দ্ৰীয় কৰ্মচাৰী, 69 লাখ পেঞ্চনাৰ। ন্যূনতম মৌলিক দৰমহা 18,000ৰ পৰিৱৰ্তে 69,000ৰ সম্ভাৱনা। 2025 3 নৱেম্বৰত গঠন হৈছে অষ্টম দৰমহা আয়োগ। অষ্টম দৰমহা আয়োগৰ সিদ্ধান্তৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী। চৰকাৰে দৰমহা আয়োগ গঠন কৰাৰ পিছৰে পৰা দৰমহা বৃদ্ধিৰ বিষয়ত জল্পনা কল্পনা চলি আছে। অপেক্ষা কৰি আছে দেশৰ প্ৰায় 45 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 69 লাখ পেঞ্চনাৰে। সকলোৱে অপেক্ষা কৰি থকা বিষয়টো হৈছে কিমানলৈ বৃদ্ধি হ'ব ন্যূনতম মজুৰি। বৰ্তমান ন্যূনতম মৌলিক দৰমহা 18,000 টকা। দেশৰ কৰ্মচাৰী সংগঠনসমূহে বৰ্তমান 18,000ক 69,000লৈ বৃদ্ধিৰ দাবী কৰিছে। কৰ্মচাৰীসকলে 3.83 ফিটমেট ফেক্টৰ প্ৰস্তাৱ কৰিছে। অষ্টম দৰমহা আয়োগৰ সদস্যসকলে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ পূৰ্বে বিভিন্ন কৰ্মচাৰী সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছে। বৰ্তমানলৈ দেশত 7খন দৰমহা আয়োগ গঠন কৰা হৈছে। 1946 চনৰ জানুৱাৰীত প্ৰথম দৰমহা আয়োগ গঠন কৰা হৈছিল। প্ৰতি 10 বছৰৰ অন্তৰত দৰমহা আয়োগ গঠন কৰা হয়। 2025 চনৰ 3 নৱেম্বৰত গঠন কৰা হৈছে দৰমহা আয়োগ। 2026 চনৰ 1 জানুৱাৰীৰ পৰা দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। অষ্টম দৰমহা আয়োগৰ আলোচনাত দৰমহা বৃদ্ধি, ফিটমেট ফেক্টৰ আৰু ডিএৰ দৰে বিষয়সমূহে গুৰুত্ব পাইছে। কৰ্মচাৰী সংগঠনসমূহে অনুভৱ কৰে যে প্ৰায় একাদশক পূৰ্বে সপ্তম দৰমহা আয়োগৰ অধীনত প্ৰৱৰ্তন কৰা বৰ্তমানৰ ন্যূনতম মৌলিক দৰমহা 18,000 টকা। 18,000 টকা এতিয়া জীৱন যাপনৰ খৰচৰ লগত মিল নাই। সংগঠনসমূহে 55,000ৰ পৰা 69,000 টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে। 2016 চনৰ পৰা মুদ্ৰাস্ফীতিৰ ফলত খাদ্য, গৃহ, স্বাস্থ্যসেৱা, পৰিবহণ, শিক্ষা আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। কেলৰি আৰু পুষ্টিৰ ওপৰত ভিত্তি কৰি মজুৰি নিৰ্ধাৰণৰ প্ৰথা আৰম্ভ হৈছিল 70 বছৰ আগতে। শ্ৰমিকসকলক ন্যূনতম পুষ্টিৰ প্ৰয়োজনীয়তা হিচাপে 2700 কেলৰিৰ প্ৰয়োজন। মজুৰি বৃদ্ধি কৰাৰ সময়ত কাপোৰ, ঘৰৰ ভাড়া, ঔষধ আৰু খাদ্যৰ খৰচো লক্ষ্য কৰা হয়। এতিয়া কথা হ'ল, আমাৰ যি অষ্টম দৰমহা আয়োগৰ নীতি অনুসৰি দৰমহা কৰ্মচাৰীসকলেই হওক বা মজুৰিপ্ৰাপ্ত কৰ্মচাৰীসকলেই হওক, পেঞ্চনাৰসকলেই হওক, এই সকলোৰে কাৰণে চেণ্ট্ৰেল চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তটো আমি সঁচাকৈ 10 বছৰৰ মূৰে মূৰে যি দৰমহা আয়োগ গঠন কৰা হয় বা দৰমহা বৃদ্ধি কৰা হয় এই নীতি অনুসৰি, গতিকে খুব এটা ভালেই পদক্ষেপ। আমি এইটো বিপৰীত শব্দ প্ৰয়োগ কৰিবলৈ বিচৰা নাই, কিন্তু সকলোৱে যদি এটা কথাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, যিসকল মজুৰিপ্ৰাপ্ত 18,000 টকা দৰমহা পাই আছে সেইসকলৰ 69,000 টকালৈ বৃদ্ধি কৰিবৰ কাৰণে দল সংগঠনসমূহে সজোৰে উত্থাপন কৰি আছে বা প্ৰস্তাৱ গ্ৰহণ কৰি সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মজুৰিপ্ৰাপ্ত কৰ্মচাৰী বা মজুৰিপ্ৰাপ্ত দৰমহা পাই আছে সেইসকলৰ নিম্নতম মজুৰি 18,000 টকাৰ পৰা 69,000 টকালৈ বৃদ্ধি হ'ব লাগে। যিহেতু বৰ্তমান মূল্য বৃদ্ধিৰ গৰাহত এই 18,000 টকাৰে চলিব নোৱাৰে। ঠিকে আছে, ভাল কথা। কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ, যদি 18,000 টকা মজুৰি পোৱা ব্যক্তিসকলে 69,000 টকালৈ বৃদ্ধি কৰিবৰ কাৰণে দল সংগঠনসমূহে ওতঃপ্ৰোতভাৱে লাগি পেলাই সিদ্ধান্ত গ্ৰহণ কৰিছে, তেনে সময়ত এগৰাকী অংগনবাদী ৱৰ্কাৰ আৰু এগৰাকী অংগনবাদী কৰ্মীয়ে কি পৰ্যায়ত 4,500 টকাৰে এখন ঘৰ চলিব পাৰে।
এই কথাসমূহ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় মানে জানিব বিচৰা নাই বা কিয় মহিলাসকলৰ দুখ দুৰ্দশা বুজিব বিচৰা নাই। এতিয়া আমি কাক ক'ম, কোনে বুজিব, এই কথাখিনি আমিতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পোনপটীয়াকৈ আমি জনাব নোৱাৰোঁ। কাৰণ তেখেতে ক'ৰ সৰু সুৰা মানুহৰ বাতৰি চাই পেলাই তেখেতে এই কথাবিলাকত অনুপ্ৰাণিত হ'ব, আমাৰ দৰে দুখীয়া মহিলাসকলৰ কথাত অনুপ্ৰাণিত হ'ব। আমি কাক ক'ম? আমি ক'ব লাগিব আমাৰ অসমত যিসকল সাংসদ আছে, এই সাংসদসকলে এই কথাখিনি সদনত, যেতিয়া সদনৰ কেন্দ্ৰীয় মানে বাজেট বহে, তেতিয়া এই আমাৰ সাংসদসকলে, অসমৰ পৰা যোৱা সাংসদসকলে এই কথাবিলাক উত্থাপন কৰিব লাগে। যেতিয়া বাজেট বহে তাত সজোৰে উত্থাপন কৰিব লাগে। কাৰণ এগৰাকী কৰ্মীয়ে চেণ্ট্ৰেলৰ পৰা পায় 4,500 টকা আৰু সহায়িকাগৰাকীয়ে পায় 2,250 টকা। গতিকে এই পইচাকেইটাই সাধাৰণ মানে এদিনৰ খৰচ, এবেলা খৰচো তেওঁলোকৰ কাৰণে, এঘণ্টাৰ খৰচো নহয়। তেনে ক্ষেত্ৰত এগৰাকী অংগনবাদী কৰ্মী আৰু এগৰাকী অংগনবাদী সহায়িকাই টোটেল 4,500 টকা আমি চেণ্ট্ৰেলৰ পৰা পাওঁ। চেণ্ট্ৰেলৰ পৰা আমি যিটো পাওঁ সেইটো কথা আমি উত্থাপন কৰিব বিচাৰিছোঁ। গতিকে সিমান কম পইচাৰে আমাৰ এখন ঘৰ চলাটো কেনেকৈ সম্ভৱ বুলি ভাবিলে। গতিকে এতিয়া 2026 চনৰ জানুৱাৰী মাহৰ পৰা 8ম আয়োগ দৰমহা অনুসৰি গোটেই সৰ্বভাৰতত দৰমহা বৃদ্ধি কৰা হ'ব। কিন্তু আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ বা ৰান্ধনীসকলৰ বা আমাৰ বিশেষকৈ আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ এই আঁচনিখন হৈছে চেণ্ট্ৰেল চৰকাৰৰ। চেণ্ট্ৰেল চৰকাৰৰ নিৰ্দেশ অনুসৰি আমি গোটেই কাম কাজখিনি গ্ৰাছৰুট লেভেলৰ গোটেই কামখিনি আমি চোৱা চিতা কৰি আমি গোটেই কামখিনি সম্পূৰ্ণ কৰি 100% কাম কৰাৰ পিছত তেওঁলোকে এই আঁচনিখনত সফল ৰূপায়ণ কৰিছোঁ বুলি তেওঁলোকৰ মুখেৰে কেতিয়াবা প্ৰকাশ কৰা শুনো। গতিকে আমি যদি কাম কৰি পেলাই তেওঁলোকে যদি সফল ৰূপায়ণ কৰাৰ পিছতো আমাৰ মহিলাসকলক যদি তেওঁলোকে ভালদৰে চোৱা চিতা নকৰে, তেতিয়াহ'লে আমাৰ মহিলাসকলে কি পেট বান্ধি পেলাই তেওঁলোকৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ পেট বান্ধি যাব লাগিব নেকি? কেইটামান প্ৰশ্ন মানে আমাৰ অসমৰ পৰা যোৱা এই সাংসদসকলে অংগনবাদী কৰ্মী সহায়িকাসকলৰ দুখ দুৰ্দশা কিয় বুজিবলৈ চেষ্টা নকৰে, এই কথাখিনি আচলতে বৰ্তমান সময়ত মানে চিন্তনীয় এটা বিষয় হৈছে। যিহেতু আমাৰ অসমৰ পৰা 14জন সাংসদ গৈছে, চৰকাৰী পক্ষও হ'ব পাৰে, বিৰোধী পক্ষও হ'ব পাৰে। বিশেষকৈ চৰকাৰী পক্ষৰ যদি সাংসদসকলে সজোৰে উত্থাপন নকৰে, তেতিয়াহ'লে বিৰোধী পক্ষৰ সাংসদে যিমান উত্থাপন কৰিলেও কোনো কাম কৃতকাৰ্য নহয়। আৰু এতিয়া আমাৰ চৰকাৰৰ যি সাংসদ কেইজন গৈছে, তেওঁলোকৰ মুখত মই আজিলৈকে অংগনবাদী কৰ্মী সহায়িকা হৈ পেলাই এষাৰ মাত মতা মই সদনত নেদেখিলোঁ। আমি দেখিছোঁ বেলেগ বেলেগ ৰাজ্যৰ সাংসদসকলে কিমান সুন্দৰকৈ অংগনবাদী কৰ্মী সহায়িকাসকলৰ সমস্যাসমূহ সমাধান কৰাত মানে আগবাঢ়ি গৈছে বা তেওঁলোকে উত্থাপন কৰিছে। কিন্তু আমাৰ অসমৰ পৰা যোৱা সাংসদসকলৰ মুখত মই আজিলৈকে আমাৰ এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ এষাৰ মাত মতা মই এতিয়া পৰ্যন্ত মই দেখা নাই। গতিকে তেনে স্বত্বত 8ম দৰমহা আয়োগে এই শ্ৰমিকসকলৰ কথাওতো চিন্তা কৰিব লাগিব। আমি বৰ্তমান শ্ৰমিকৰ দৰে কাম কৰি আছোঁ। শ্ৰমিকৰ বাবেও কিবা নতুন চিন্তা চৰ্চা কৰিব লাগে তেওঁলোকে, নহ'লে শ্ৰমিকসকল কি মৰি যাব নেকি? আমাৰ মজুৰিৰ কাৰণে আমি বহুত দিনৰ পৰা আমি উত্থাপন কৰি আছোঁ যে আমাক মাননি সলনি মজুৰি দিয়ক। আমি এনেদৰে উত্থাপন কৰি থকা স্বত্তেও আমাক কোনো গুৰুত্ব দিয়া দেখা নাই। গতিকে সৰ্বভাৰতত এই কথাটো সজোৰে সকলো অংগনবাদী কৰ্মী সহায়িকা উত্থাপন কৰি থকা স্বত্তেও আমি কিন্তু শ্ৰমিকসকল এই 8ম দৰমহা আয়োগৰ পৰা আমি বঞ্চিত হ'ব লাগিব। গতিকে আমাৰ যি নেতৃবৃন্দ আছে সৰ্বভাৰতীয় পৰ্যায়ত, তেওঁলোকে বিবেচনা কৰক যে এই শ্ৰমিকসকলৰ কাৰণেও 8ম দৰমহা আয়োগত কিবা নতুন চিন্তা চৰ্চা কৰি আমাক যাতে তাত ভুক্তভোগী আঁচনিত ভুক্তভোগী কৰি আমাৰ গোটেই মানে মহিলাসকলক চলিব পৰা যি কেপাচিটি বা যি সক্ষম কৰি তোলে, তাৰ বাবে মই নেতৃবৃন্দৰ ওচৰতো মানে ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ। তেতিয়াহে যদি আমাৰ এতিয়া যিহেতু 8ম দৰমহা আয়োগৰ বাতৰি মই পালোঁ, বাতৰিটো পোৱাৰ লগে লগে আমি যে নাই পৰা, শ্ৰমিকসকল তাত স্থান নাই। গতিকে কেনেকৈ কি পৰ্যায়ত আমাৰ কৰ্মী সহায়িকাসকল আগবাঢ়িব পাৰিব আপোনালোকে চিন্তা চৰ্চা কৰক। আৰু ইমানকে কৈ মই ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ। নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।